আপোনাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এটা ভাল খবৰ, সকলো ছাত্ৰ-ছাত্ৰীলৈ স্কুটি অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত 2025-ৰ। অসম চৰকাৰৰ ঘোষণা 2024-25 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক স্কুটি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। আগতে কেৱল ছাত্ৰী অকল ছোৱালী মানুহে পাইছিল, এতিয়া সকলোৱে পাব, ল'ৰা ছোৱালী সকলোৱে পাব। আগতে মেধা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে সীমাবদ্ধ আছিল। আগতে কিন্তু এটা কথা আছিল যে মেধাৰ ভিত্তিত দিয়া হৈছিল আৰু কেৱল ছোৱালীসকলৰ বাবেহে দিয়া হৈছিল, কিন্তু এইবাৰ দুয়োকে দিয়া হ'ব, ল'ৰাকো দিয়া হ'ব আৰু ছোৱালীবোৰকো দিয়া হ'ব। এতিয়া ছাত্ৰ আৰু ছাত্ৰী দুয়োকে স্কুটি দিয়াৰ সিদ্ধান্ত অসম চৰকাৰৰ। এই আঁচনিৰ পৰা কোনে লাভ পাব? এই আঁচনিটোত কোনে কোনে একচুৱেলি লাভৱান হ'ব? যিসকলে 2025 আৰু 24-25 বৰ্ষত HS উত্তীৰ্ণ কৰিছে, সেইসকল ল'ৰা ছোৱালীৰ বাবে চৰকাৰী বা অনুমোদিত স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এইবোৰ প্ৰদান কৰা হ'ব, প্ৰাইভেট স্কুলৰ নহয়। এতিয়া কথা হ'ল স্কুটিটো পাব কেনেকৈ আপোনালোকে? স্কুটিটো আপোনালোকে অনলাইনত আবেদন কৰিব পাৰে অথবা আপোনালোকে যিটো জিলা শিক্ষা বিষয়া কাৰ্যালয় আছে তাতো আবেদন কৰিব পাৰে। বিতৰণ সম্ভৱতঃ জুলাই-আগষ্ট মাহত আৰম্ভ হ'ব। এই আঁচনিৰ উদ্দেশ্য কি? শিক্ষাৰ্থীৰ আত্মনিৰ্ভৰতা, কলেজ বিশ্ববিদ্যালয় যাতায়াত সহজ কৰা। এই শিক্ষাৰ্থীৰ আত্মনিৰ্ভৰতা যিহেতু কৰিব পাৰে আৰু কলেজ যাওঁতে, বিশ্ববিদ্যালয় যাওঁতে তেওঁলোকৰ যাতায়াত ব্যৱস্থা যাতে সুকলম হয়, সেইকাৰণে এই ব্যৱস্থা কৰা হৈছে। ষ্টাডি কৰ্ণাৰ চেনেলত আপোনালোকে লগ হৈ থাকিব। বিভিন্ন ধৰণৰ অসমীয়াত শিক্ষা আঁচনি আৰু সচেতনাৰ ভিডিঅ' আপোনালোকে পাই থাকিব। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।